আজি দিল্লী সুপ্ৰিম কোৰ্টে দিল্লীৰ প্ৰাক্তন মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল ডাঙৰীয়াক এটা গোচৰ দোষী দোষমুক্ত কৰিলে। আপুনি কি ক'ব এই সম্পৰ্কে? আপুনি গোলাঘাট জিলা আপৰ সভাপতি হিচাপে আপুনি কি ক'ব? নমস্কাৰ। প্ৰথমে কোৰ্টক আমি ধন্যবাদ জনাইছোঁ আৰু আমি আদালতকো ধন্যবাদ জনাইছোঁ, কাৰণ সংবিধানক সন্মান কৰি আমি দোষমুক্ত কৰা এই কোৰ্টখনলৈ আমি ধন্যবাদ জনাইছোঁ। কাৰণ ভাৰত চৰকাৰে বিজেপি দলে যিটো ষড়যন্ত্ৰমূলকভাৱে অৰবিন্দ কেজৰিৱালৰ লগতে 22জন আমাৰ সন্মানীয় ব্যক্তিক যিটো দোষী বুলি সাব্যস্ত কৰিব বিচাৰিছিলে, এয়া আজি মুখ থেকেচা খালে। কোৰ্টে আমাৰ ৰায়দান দিছে যে নিৰ্দোষী বুলি। আৰু এইটো এটা আমাৰ আজিৰ পৰা আনন্দিত দিন, কাৰণ বিজেপি চৰকাৰৰ আজিৰ পৰা অমাৱস্যা আৰম্ভ হৈ যাব। আমাৰ আম আদমি পাৰ্টীৰ দলৰ আজি ভাৰতবৰ্ষত আজিৰ পৰা চন্দ্ৰদশা আৰম্ভণি হ'বলৈ গৈছে। আৰু এই ক্ষেত্ৰত আমি জনাত এটাই কওঁ, সত্যমেৱ জয়তে আমি যিটো সৰুৰ পৰা পঢ়িছিলোঁ, এতিয়া বিশ্বাস কৰোঁ, ভৱিষ্যতলৈ বিশ্বাস কৰোঁ। সংবিধানক আমি মানি চলোঁ, কাৰণ আমি ইয়াত জুবিন দেশৰ মানুহ। আমি আগতেও কৈছোঁ, আমি গোলাঘাটৰ আমি কেপ্টেইন জিন্তু গগৈ দেশৰ মানুহ। আমি ইয়াত সকলোৱে কাম কৰি যাব কাৰণে, সমাজখনৰ কাৰণে এজন সৎ মানুহ কাম কৰি আহিছিলে জনসাধাৰণৰ কাৰণে, আৰু সমাজেও এই সৎ মানুহবিলাকক আগুৱাই লৈ যোৱাটো এটা ব্যৱস্থা কৰিব লাগে। আজি এই আনন্দৰ দিনত আপোনালোকৰ চেনেলযোগে ভাৰতবৰ্ষক এই কোৰ্টখনক আমি ধন্যবাদ জনাইছোঁ। জুডিচিয়েলক আজিৰ পৰা আমাৰ বিশ্বাস আৰু ভালকৈ আৰু পৰা আৰম্ভ হৈছে, কাৰণ জনসাধাৰণে এটাই বস্তু বিচাৰে, লাষ্ট এটাই কি বিচাৰে? আদালতে আজি এটা ভাল ন্যায় দিছে, আমাৰ দোষমুক্ত বুলি ঘোষণা কৰিছে। কাৰণ এখন বিজেপি চৰকাৰে একো তাত দোষী সাব্যস্ত কৰিবই নোৱাৰিলে। ষড়যন্ত্ৰমূলকভাৱে মহান ব্যক্তিজনক আজি ভাৰত চৰকাৰৰ যিটো আপোনাৰ দোষী বুলি সাব্যস্ত কৰা, কিন্তু কোৰ্টে আজি আমাৰ নিৰ্দোষী বুলি ৰায়দান কৰিলে। ধন্যবাদ।